এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। ধুবুৰীৰ বিলাচীপাৰা সমজিলাৰ নয়াহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ফকীৰাণীজাৰ প্ৰথম খণ্ড গাঁৱৰ কেৰামত আলী চিকিৎসাৰ অভাৱত যুঁজিছে মৃত্যুৰ সৈতে। পৰিয়ালৰ উপাৰ্জনক্ষম দুটি সন্তানৰ পিতৃ কেৰামত আলী চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে যুঁজি আছে। ইপিনে পৰিয়ালৰ লোকে কেৰামত আলী তালুকদাৰৰ চিকিৎসাৰ বাবে ঘৰৰ সা-সম্পত্তি গহনা বিক্ৰী কৰিও চিকিৎসা কৰি আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই। উপায়বিহীন হৈ উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে আৰ্থিক সাহায্য বিচাৰিছে। যদি কোনো হৃদয়বান ব্যক্তিয়ে অকণমান সহায় কৰিব বিচাৰিছে তেন্তে 6000218324 নম্বৰত যোগাযোগ কৰিব পাৰিব। মানে এই ল'ৰাজন নাম কেৰামত আলী, নয়াহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ফকীৰাণীজাৰ পাৰ্ট 1ত ঘৰ। এখেত খুব দুখীয়া মানুহ। এখেতৰ আজি 7-8 মাস ধৰি বেমাৰত ভুগি আছে। ঘৰৰ যিখিনি সামৰ্থ্য অনুযায়ী গৰু ছাগলী যিখিনি আছিল গোটেইখিনি বিক্ৰী চিক্ৰী কৰি যিখিনি সম্ভৱ সেইখিনি ট্ৰিটমেণ্ট কৰিছে। এতিয়া আৰু ট্ৰিটমেণ্ট কৰিবলৈ সিহঁতৰ সমৰ্থ নাই। গতিকে মই এই গাঁৱৰ এজন সচেতন যুৱক হিচাপে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিখিনি পাৰে এই দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াওক, যাতে কৰি এই পৰিয়ালত আকৌ হাঁহি আনন্দ ফূৰ্তি ফিৰি আহে। সৰু সৰু দুটা ল'ৰা ছোৱালী আছে, সিহঁতক লৈ যাতে আকৌ এখন মানে ধুনীয়াকৈ সংসাৰ কৰি সিহঁতে চলিব পাৰে, সেইখিনি মই আপোনালোকক অনুৰোধ কৰিছোঁ। হয়, সিহঁতৰ এই নিজা ফোনপে আছে, ফোনপে নাম্বাৰ আছে, QR কোডত আপোনালোকে দিব পাৰিব। মই আকৌ কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে যিখিনি পাৰে অলপকৈ হ'লেও সহায় কৰি এই দৰিদ্ৰ পৰিয়ালটোক অলপ মানে ট্ৰিটমেণ্ট কৰাৰ ক্ষেত্ৰত অলপ সহায় কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমার নাম আনোয়ারা খাতুন, ফকীরাণীজার পার্ট 1। আমার স্বামীর 7 মাস থেকে বেমার, বহুত চিকিৎসা করলাম, গরু বেচছি, বহুত ধান আছিল ধান বেচছি, আমার গয়নাগাটি সব বেচা কিনা করে দিছি, তাও ভালো হয় নাই। এখন 7 মাস, এখন আর কিচ্ছু নাই চিকিৎসা করার মতন। এখন আপনাদের কাছে আমি সাহায্য চাই। আপনাদের সাহায্যের দ্বারাই আমি, আমার বাল বাচ্চা আছে 2টা, একটা বেডি একটা বেটা। বেটাটার 9 বছর, বেটির 4.5 বছর। আমার বাল বাচ্চার জন্য আমার বেমার আগে হয়েছে টিভি থেকে টনসিল হয়েছে, আগে টনসিলের থেকে টিভি থেকে তারপরে এখন ক্যান্সার হয়েছে। এই ক্যান্সারের চিকিৎসাটা আপনাদের দ্বারা আমি সাহায্য চাই। আপনারা যাতে আমার স্বামীটাকে বাঁচাবার পারেন, আমার স্বামীকে আমি বাঁচাবার চাই, আমার সাহায্যের দরকার। আমি সহযোগিতা চাই, আমার বেটাটা বাঁচানো লাগে। আমার এখন পয়সা করে নিয়ে আপনি সহযোগিতা নিয়ে আমি বেটাটা আপনারা চিকিৎসা করে দিয়ে এটি অনুরোধ আমার। পৰ্বতজোৱাৰ পৰা মজিবুৰ ৰহমানৰ প্ৰতিবেদন, এনিভাৰো 24।